নমস্কাৰ। অন্য এটা বিশেষ খণ্ডলৈ আদৰণি জনাইছোঁ আৰু আজি আমাৰ সৈতে আছে লক্ষ্যজ্যোতি গগৈ। তেখেত হৈছে জাতীয় যুৱ বাহিনীৰ সভাপতি। আদৰণি জনাইছোঁ নমস্কাৰ। অনুষ্ঠানলৈ। আৰু লক্ষ্যজ্যোতি গগৈ হৈছে সেইগৰাকী নেতা যিগৰাকীয়ে ছাত্ৰ আন্দোলনৰ পৰৱৰ্তী সময়ত, ছাত্ৰ ৰাজনীতিৰ পৰৱৰ্তী সময়ত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ আৰু তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ দলৰ এগৰাকী নিষ্ঠাবান, ৰাইজৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা এগৰাকী ব্যক্তি। আৰু লক্ষণীয় বিষয় এইটোৱে যে অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত লক্ষ্যজ্যোতি গগৈয়ে সদায় সৰব হৈ থাকে আৰু সেই কথাখিনি সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও দেখে। আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু এই সময়ছোৱা হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ সময় আৰু 2024 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে সম্পূৰ্ণ শক্তিৰে যুঁজ দিব। ইতিমধ্যে তাৰ বাবে ৰণনীতি তৈয়াৰ কৰিছে ৰাইজৰ দলে। আৰু লক্ষ্যজ্যোতি গগৈ ডাঙৰীয়া যিহেতু আমাৰ সৈতে আছে, ৰাইজৰ দলৰ যিখিনি বৰ্তমান সময়ৰ ৰণনীতি আৰু তাৰ সমান্তৰালভাৱে আপোনালোকে যেনেদৰে কামখিনি কৰি গৈছে, কংগ্ৰেছৰ সৈতে থকা মিত্ৰতা বা কংগ্ৰেছৰ সৈতে যি বিৰোধী ঐক্য একত্ৰিত হ'ব বিচাৰিছে, তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপিক পৰাভূত কৰিবলৈ এই মুহূৰ্তত কিমান দূৰ সম্ভৱপৰ হৈ আছে? সমতল আচলতে এই সময়ত বিৰোধী ঐক্যটো কেৱল আমি বিচৰা এটা কথা নহয়, এইটো সমগ্ৰ অসমৰ ৰাইজে বিচৰা এটা বস্তু। সমগ্ৰ অসমৰ ৰাইজে দেখিছে যে বিজেপি চৰকাৰৰ দিনত, বিজেপি শাসনৰ সময়ছোৱাত কি ধৰণে মানুহক লুটপাট কৰি শেষ কৰি দিয়া হৈছে, কি ধৰণে গোটেই অসমখন অশান্তি কৰি পেলোৱা হৈছে, কি ধৰণে তেওঁলোকে এফালৰ পৰা ধাৰ লৈ লৈ গোটেই অসমৰ মানে সম্পদবিলাক লাহে লাহে আম্বানী আদানী ৰামদেৱৰ হাতত দি দিব বিচাৰিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত যি সময়ত মানুহৰ মুখৰ মাত বন্ধ কৰি দিয়া হৈছে, কোনোবাই যদি মাত মাতে তেওঁৰ বিৰুদ্ধে NSA লগোৱা হৈছে, তেওঁক গ্ৰেপ্তাৰ কৰি বছৰ বছৰ দিন তেওঁক জেলত ৰখাৰ ব্যৱস্থা কৰিছে। গতিকে এনেকুৱা এটা সময়ত সমগ্ৰ অসমৰ ৰাইজে বিজেপি চৰকাৰৰ বিপৰীতে এখন নতুন চৰকাৰ অহাটো বিচাৰিছে, যিখন চৰকাৰে জনতাৰ মূল প্ৰশ্ন মানে সমস্যাবিলাক সমাধান কৰিবলৈ আগবাঢ়িব, যিখন চৰকাৰে কেৱল হিতাধিকাৰী আঁচনি নহয়, মানুহক উৎপাদনমুখী কৰিবলৈ, মানুহক কেনেকৈ উৎপাদনৰ লগত জড়িত কৰিব পাৰি, কেনেকৈ স্থানীয় বজাৰ দখল কৰিব পাৰি, কেনেকৈ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ বজাৰ দখল কৰিব পাৰি, কেনেকৈ মানে আমাৰ উত্তৰ পূব ভাৰতৰ ওচৰে পাঁজৰে যিবিলাক দেশ আছে সেই দেশবিলাকৰ বজাৰ দখল কৰিব পাৰি, এই ধৰণৰ সপোন দেখে আৰু এই ধৰণৰ সপোনবিলাক আগুৱাই লৈ যোৱাৰ কাৰণে এখন চৰকাৰ অহাটো বিচাৰিছে। অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰে বিজেপিয়ে। অখিল গগৈক আমি আগৰ পৰাই জানো আৰু অখিল গগৈৰ যিটো সংগ্ৰামী সত্তা সেইটো আমি নৎসাত নকৰোঁ। এতিয়া বিষয়টো হৈছে এইকেইটা দিনত আমি প্ৰায়ে দেখিবলৈ পাওঁ যে অখিল গগৈৰ যিটো ভূমিকা, সেই ভূমিকাক লৈ বিজেপিয়ে কেনেদৰে এই বিষয়টোত এটা মাত্ৰাত দিবলৈ চেষ্টা কৰিছে সেয়া আমি দেখিছোঁ। শিৱসাগৰৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা সময়ত অখিল গগৈ উপস্থিত থাকিল আৰু তাৰ পিছতো একাংশই অখিল গগৈৰ সেই বিষয়টোক লৈ বিজেপিৰ একাংশই বিষয়টো অন্য দিশে নিবলৈ চেষ্টা কৰিছে। অখিল গগৈয়ে যিবোৰ কাম কৰি থাকে সেই কামবোৰ এগৰাকী নেতাই নকৰে, সেই কামবোৰ এগৰাকী ভাল নেতাই নকৰে, এনেদৰে বিভিন্নজনে ছ'চিয়েল মিডিয়াত অভিযোগ উত্থাপন কৰে। কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? ভাল নেতাই নকৰে মানে মই কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি যিখন সভাত মহিলা উদ্যমিতা আঁচনিৰ যি চেক বিতৰণ কৰিছিল, সেয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা বা বিজেপি দলটোৱে দিয়া আঁচনি নহয়। এই আঁচনিখন এখন চৰকাৰৰ আঁচনি। যিহেতু এখন চৰকাৰৰ আঁচনি আৰু যিটো সমষ্টিত দিয়া হৈছে সেই সমষ্টিটোৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া নিজেই, গতিকে সেই অনুষ্ঠানটোত উপস্থিত থকাটো আৰু সেই উপস্থিত থাকি ৰাইজক এষাৰ মাত দিয়াটো সেইটো অখিল গগৈৰ এটা দায়িত্ব। আৰু যদি অখিল গগৈ সেই সভাত নাথাকিলহেঁতেন, হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাতে সেইখন চৰকাৰী সভাৰ পৰা তেওঁ মানে ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰিলেহেঁতেন। তেওঁ সেই সভাতে হয়তো তেওঁ বিজেপি কেণ্ডিডেটৰ হৈ ভোট খুজিলেহেঁতেন। কিন্তু যিহেতু তাত অখিল গগৈ ডাঙৰীয়া নিজেই উপস্থিত থাকিল, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো কৰিব নোৱাৰিলে। গতিকে এইটোত ৰণকৌশলগতভাৱে অখিল গগৈ ডাঙৰীয়া শুদ্ধ আৰু তেখেতে এটা সঠিক কাম কৰিছে বুলি আমি ভাবোঁ। এটা সময় আছিল ৰাষ্ট্ৰীয় শক্তি, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিও কংগ্ৰেছো, বিজেপিৰ সৈতে বিজেপিৰ বিৰোধিতা আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা। এতিয়া বিষয়টো এইটোৱেই, হিন্দুত্ববাদ বেয়া পায় বাবে বিজেপিক বেয়া পায় আৰু কংগ্ৰেছক
আঁকোৱালি ল'ব পৰাটো কেনেকুৱা ধৰণৰ যুক্তিসংগত কথা? আচলতে কথাটো তেনেকুৱা নহয় সমুজল। তুমি নিশ্চিতভাৱে জানা যে অসমৰ কংগ্ৰেছ চৰকাৰখনক শাসনৰ পৰা উফৰাই দিবৰ কাৰণে আটাইতকৈ যদি বেছি কষ্ট কৰিছিল সেইটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰিছিলোঁ, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰিছিলোঁ। 2014 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত বিজেপিৰ সাংগঠনিক শক্তি নাছিলেই। উম, সেই সময়ত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কংগ্ৰেছৰ বিৰুদ্ধে থিয় হৈছিলোঁ। তেওঁলোকৰ সেই সময়ছোৱাত সেই কালছোৱাত যিটো আমি দেখিছিলোঁ, যি ধৰণৰ দুৰ্নীতি হৈছিল, যি ধৰণৰ APSC কেলেংকাৰী হৈছিল, যি ধৰণে সেই সময়ছোৱাত গোটেই মানে গড় হত্যা হৈছিল, বা সেই সময়ছোৱাত যি ধৰণে মানে তেওঁলোকৰ নীতি আছিল, যে এই গোটেই নীতিবিলাকৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ গঢ়ি তুলিছিলোঁ। আৰু সেই প্ৰতিবাদৰ ফলশ্ৰুতিতে, সেই প্ৰতিবাদৰ ফলতে এটা স্পেচ তাতে আহিছিল, যিটো স্পেচত বিজেপি দলটো তাতে অসমত মূৰ গজি উঠিছিল। উম, কিন্তু সময়ত আমি যেতিয়া দেখিলোঁ যে বিজেপি দলটো শাসনলৈ আহিল, শাসনলৈ অহাৰ পিছত তেওঁলোকে প্ৰথম কামটো কি কৰিলে? উম, তেওঁলোকে প্ৰথম কামটো কৰিলে যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে। উম, অসমে আগৰ পৰা যি বিশেষভাৱে পেকেজ লাভ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা, উম, সেই কেন্দ্ৰীয় পেকেজবিলাক তেওঁলোকে কাটি দিলে। তাৰপাছত আমি দেখিলোঁ যে তেওঁলোকে কা আইনৰ জৰিয়তে বাংলাদেশী, যি সময়ত তেওঁলোকে কৈছিল যে আমি বাংলাদেশী খেদিম উম, নিৰ্বাচনৰ সময়ত, উম, ওলোটা মানে ৰূপ লৈ তেওঁলোকে তেওঁলোকে হিন্দু বিদেশীক তেওঁলোকে ৰাখিব, মুছলমান বিদেশীক তেওঁলোকে খেদিব। উম, হিন্দু বিদেশীক ৰখাই নহয়, তেওঁলোকে হিন্দু বিদেশীক নতুনকৈ যিখিনি আহিছে তেওঁলোককো ল'ব। উম, এই ধৰণৰ এখন তেওঁলোকে আইন প্ৰণয়ন কৰা আৰম্ভ কৰিলে, আইন প্ৰণয়ন কৰিলে। তাৰপিছত আমি দেখিলোঁ যে তেওঁলোকৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল, যিটোৰ লগত আমাৰ মানে মিল হৈছিল, মনৰ মিল হৈছিল। সেইটো আছিল যে বৃহৎ নদী বান্ধৰ কথাটো। উম, বৃহৎ নদী বান্ধৰ বিৰুদ্ধে তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰা নাছিল, তেতিয়া সাংঘাতিক ধৰণে প্ৰতিবাদ কৰিছিল। উম, ৰাজনাথ সিং ডাঙৰীয়া নিজে আহি আমাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। উম, কিন্তু তাৰপিছত দেখিলোঁ উম, যে বিজেপি চৰকাৰেও আকৌ বৃহৎ নদী বান্ধ বনাবলৈ তেওঁলোকে অনুমতি দিলে, আৰু বৃহৎ নদী বান্ধটো এতিয়া কাম চলি আছে। তেওঁলোকে টোলগেটৰ বিৰোধিতা কৰিছিলে। উম, আমি যেতিয়া টোলগেটৰ আন্দোলন কৰোঁ, তেতিয়া তেওঁলোকে সমৰ্থন কৰে আমাৰ আন্দোলনত। উম, পিছত যেতিয়া চৰকাৰ আহিলে, তেওঁলোকে টোলগেট এখনৰ পিছত এখনকৈ তেওঁলোকে বঢ়াই বঢ়াই গৈ থাকিল। উম, তাৰপিছত আমি দেখিলোঁ যে বস্তুৰ দাম যেতিয়া মূল্য বৃদ্ধি, মানে বা এই ধৰণৰ যি চিণ্ডিকেট আছিলে, উম, গোটেই যে ধৰক কণীৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, এই চিণ্ডিকেটবিলাক আমি কংগ্ৰেছৰ দিনত আমি উন্মোচন কৰিছিলোঁ। উম, এতিয়া দেখিলোঁ যে বিজেপি চৰকাৰৰ দিনত এই চিণ্ডিকেটবিলাক আৰু দুগুণে বাঢ়িলে। উম, মানে পাণ, কয়লা, ইফালে আপোনাৰ চুপাৰী, কাঠ, গৰু, সকলো ধৰণৰ চিণ্ডিকেট এতিয়া বিজেপিৰ দিনত সাংঘাতিক ধৰণে বাঢ়িলে। উম, আৰু এই গোটেইবিলাক যি কাম কৰি আছে, কংগ্ৰেছে যি কাম কৰিছিল, সেই কামটো বিজেপিও কৰিছে। উম, ওলোটাই বিজেপিয়ে আৰু এটা বেছি বেয়া কাম কৰিছে, সেইটো হ'ল যে কংগ্ৰেছৰ দিনত আমি উম, কিবা প্ৰতিবাদ যদি কৰিবলগীয়া হয়, আমাৰ যদি কিবা চৰকাৰৰ মানে সৈতে আমাৰ মতৰ মিল নাথাকে, আমি তাৰ বিৰোধিতা কৰিব পাৰিছিলোঁ, মুকলিকে বিৰোধিতা কৰিব পাৰিছিলোঁ। উম, আৰু বিৰোধিতা কৰাৰ কাৰণে আমাৰ ওপৰত কেতিয়াও NSA, NIA এই ধৰণৰ কেছবিলাক জাপি দিয়া নাছিল। কিন্তু বিজেপিৰ দিনত তাৰ ওলোটা কাম কৰি, এতিয়া যদি কোনোবাই প্ৰতিবাদ কৰে, কোনোবাই যদি কবিতা এটাও লিখে, চৰকাৰৰ বিৰুদ্ধে যদি কথা কয়, উম, তেতিয়া তেওঁৰ বিৰুদ্ধে NSA, NIA বা এই ধৰণৰ যিবিলাক আইন, ৰাষ্ট্ৰদ্ৰোহিতাৰ আইন তেওঁলোকে জাপি দি তেওঁলোকে গোটেই মানুহৰ মুখ বন্ধ কৰিব বিচাৰিছে। এফালৰ পৰা তেওঁলোকে ED, CBI, ইনকাম টেক্স সকলোকে নিজৰ পুতলা কৰি লৈছে। ইলেকশ্যন কমিশ্যনখনক তেওঁলোকে নিজৰ পুতলা কৰি লৈছে। ইলেকশ্যন কমিশ্যনটো আপোনালোকে দেখিছে যে কি ধৰণে আইন সংশোধন কৰি তেওঁলোকে মানে এজন নিজৰ পুতলা যাতে তাতে বহাই ল'ব পাৰে, উম, তাৰ ব্যৱস্থাখিনি কৰি পেলাইছে। গতিকে বিজেপি দলটোৱে দেখা দেখি কৈ গোটেই সংবিধানখন শেষ কৰিবলৈ গৈ আছে। উম, আৰু সংবিধানখন যদি এনেকৈ শেষ কৰি পেলাবলৈ হয়, তেনেহ'লে কাইলৈ আমি সকলোৱে এই অসমত বা এই ভাৰতত আমাৰ জীয়াই থকাটো আমাৰ কঠিন হৈ পৰিব। আৰু যিহেতু এই ধৰণৰ এটা পৰিস্থিতি আহিছে, উম, সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাইজৰ দলে, যিহেতু অকলে আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ, উম, সেইবাবে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰি আমি বিজেপিক পৰাভূত কৰাৰ আমি সপোন দেখিছোঁ। বিজেপিক আমি পৰাভূত কৰিব বিচাৰিছোঁ, উম, আৰু তাৰ কাৰণে আমি সকলো অসমবাসী ৰাইজৰ সহায় ঠিক সহযোগিতা আছে। বিচাৰিছোঁ। মিয়া বিতৰ্ক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত মিয়াৰ প্ৰসংগ উত্থাপন কৰি মিয়া কি কৰিব সেয়া কৈ আছে। তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ অখিল গগৈয়ে সি স্বৰ অঞ্চলত, ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ইমানেই ডাঙৰ ডাঙৰ জনসভা অনুষ্ঠিত কৰিছে, সেই সময়ত বিভিন্নজনে প্ৰশ্ন কৰিছে, বিভিন্নজনে মন্তব্য কৰিছে, আৰু বিজেপিৰ তৰফৰ পৰা এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে যে মৌলানা বদৰুদ্দিন আজমলৰ যি ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি আছিল, সেই ধৰ্মীয় সংখ্যালঘুক লৈ কৰা ৰাজনীতি এইবাৰ অখিল গগৈয়ে আৰম্ভ কৰিছে। কি ক'ব? এইটো এটা হাস্যকৰ কথা। উম, যদি অখিল গগৈয়ে ধৰ্মীয় সংখ্যালঘুক লৈ যদি তেওঁ ৰাজনীতি কৰিলেহেঁতেন,
তেনেহ'লে নিশ্চিতভাৱে আমি ৰাইজৰ দলে কেৱল নামনি সংখ্যালঘু যিকেইটা সমষ্টি আছে মাত্ৰ ২২টা সমষ্টি, সেই ২২টা সমষ্টিতে আমি তাতে থাকিলোহেঁতেন। কিন্তু প্ৰাৰ্থী যিসমূহ সমষ্টি বিচাৰিছে ৰাইজৰ দলে, সেই সমষ্টিসমূহৰ ভিতৰত আমি বেছিভাগেই ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ সমষ্টিয়ে দেখিছোঁ। সেইটো আপুনি ভুলকে দেখিছে। আমি আপোনাক খুব স্পষ্টকে খোলাখুলিকে কৈ দিওঁ, আমি ৰাইজৰ দলে সৰ্বমুঠ ২০টা আসন মানে সমষ্টি বিচাৰিছোঁ কংগ্ৰেছৰ পৰা। আৰু এই ২০টা সমষ্টিৰ ভিতৰত ১৩টা সমষ্টি আমাৰ হিন্দু অধ্যুষিত এৰিয়া, উজনি অসমৰ। উম, আৰু বাকী 7টাহে মাত্ৰ আমি মানে মুছলমান অধ্যুষিত আমি সমষ্টি বিচাৰিছোঁ। আৰু আমি সেইকেইটা সমষ্টি বিচাৰিছোঁ, যিকেইটা সমষ্টিত বৰ্তমান কংগ্ৰেছৰ নহয় AIDF-ৰ দখলত আছে। উম, আমাৰ কথাটো খুব স্পষ্ট যে অসমৰ পৰা যদি আমি বিজেপিক যদি আমি হিন্দু সাম্প্ৰদায়িক দল বুলি আমি তেওঁলোকক উৎখাত কৰিব লাগে, উম, তেনেহ'লে আমি একে সমান্তৰালভাৱে মুছলমান সাম্প্ৰদায়িক দল বদৰুদ্দিন আজমলৰ AIDF দলটোকো আমি উৎখাত কৰিব লাগিব। উম, যদি আমি এই দুইটাক যদি উৎখাত কৰিব নোৱাৰোঁ, আপুনি উম, দুইটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, উম, দুইটা দলকে যদি আমি একেলগতে উৎখাত কৰিব নোৱাৰোঁ, তেনেহ'লে হিন্দু প্ৰধান এৰিয়াবিলাকত বিজেপি দলটো সদায় জয়ী হৈ থাকিব। উম, আৰু মুছলমান সংখ্যালঘু যিবিলাক অঞ্চল আছে, যিবিলাক এৰিয়া, তাত AIDF দলটো সদায় জয়ী হৈ থাকিব। উম, গতিকে AIDF আৰু বিজেপি দুইটা দলক উৎখাত কৰাৰ স্বাৰ্থত আমি উজনি অসমতো আমি কাম কৰিছোঁ, ঠিক সেইদৰে আমি নামনি অসমৰ যিবিলাক মুছলমান সংখ্যালঘু মানে চিট, উম, তাতো আমি কাম কৰিছোঁ। উম, আমাৰ কথাটো খুব স্পষ্ট। কথাটো হ'ল যে বহুত মানুহ আছে, বহুত মুছলমান মানুহ আছে, যিবিলাক মানুহে কংগ্ৰেছক আস্থাত নলয়, বিশ্বাসত নলয়। আৰু কংগ্ৰেছক আস্থা আৰু বিশ্বাসত নোলোৱাৰ কাৰণেই AIDF দলটো গঠন হৈছিল। এতিয়া আমি বিচাৰিছোঁ যে কংগ্ৰেছৰ সলনি যদি আমি ৰাইজৰ দলে সেই ভোটবিলাক আমি ল'ব পাৰোঁ, উম, আৰু তেতিয়া AIDF-ক যদি আমি উৎখাত কৰিব পাৰোঁ, তেনেহ'লে উজনি অসমত আমি বিজেপিক উৎখাত কৰিবলৈ আমাৰ সহজ হ'ব। আৰু সেইকাৰণে আমি সেইধৰণে আমাৰ ৰণকৌশল প্ৰস্তুত কৰিছোঁ। আৰু উজনি অসম বা নামনি অসম, বৰাক উপত্যকা বা আমাৰ কি কয় ব্ৰহ্মপুত্ৰ উপত্যকাই হওক, আমাৰ কাৰ্বি ভূমিতে হওক বা আমাৰ বড়োভূমিতে হওক, উম। আমি সকলোতে আমাৰ সংগঠনৰ কাম আমি আগুৱাই লৈ গৈছোঁ। শিৱসাগৰৰ পৰা মিয়াখেদা যিটো প্ৰসংগ, তাক লৈ যিকেইটা সংগঠনে বৰ্তমান সময়ত মিয়া খেদিব বিচাৰি আছে, তেওঁলোকক কি ক'ব? মিয়া খেদাটো মানে আচলতে চাওক যে আমি আগ্ৰাসন, সকলো ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে। উম, আপুনি এই কথাটো একদম খুব স্পষ্টকে আমি কওঁ যে আমি সকলো ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে। আজি আগ্ৰাসন ক'ত ক'ত হোৱা নাই। উম, আজি আগ্ৰাসন আমাৰ তিনিচুকীয়াত হৈছে, আজি আগ্ৰাসন আমাৰ ডিব্ৰুগড়ত হৈছে, আজি আগ্ৰাসন আমাৰ শিৱসাগৰত হৈছে। এই আগ্ৰাসন কেৱল মিয়াৰ আগ্ৰাসন। মিয়া কিছুমান মানুহ গৈছে, তেওঁলোকে ক'ৰবাত মাছ বিক্ৰী কৰিবলৈ গৈছে, ক'ৰবাত তেওঁলোকে এই কি কয় যে আপোনাৰ সৰু সৰু এই ভঙা চিঙা বস্তু বুটলি আনিবলৈ গৈছে, উম, বা ক'ৰবাত কোনোবা মিস্ত্ৰীয়ে লৈ গৈছে ক'ৰবাত বিল্ডিং বনাবলৈ গৈছে। কিন্তু ইয়াতকৈ ডাঙৰ অগ্ৰাসন আমাৰ উজনি অসমত হৈ আছে, সেইটো হ'ল যে আমাৰ যিবিলাক বহিৰাগত বনিয়া আছে, উম, এই গোটেই বহিৰাগত বনিয়াবিলাকে আমাৰ গোটেই মাটিবিলাক তেওঁলোকে এফালৰ পৰা কিনি কিনি শেষ কৰি পেলাইছে। উম, এতিয়া উজনি অসমৰ মাটিবিলাক আপোনালোকে হিচাপ কৰি চাওক, বেছিভাগ মাটি এতিয়া উজনি অসমৰ বনিয়াৰ হাতত গুচি গৈছে। উম, বনিয়াই তেওঁলোকে গোটেই আমাৰ অসমীয়া মানুহৰ পৰা মাটিবিলাক কিনি কিনি শেষ কৰি গৈছে। উম, গতিকে এইটো এক প্ৰকাৰ অগ্ৰাসন। আমি সকলো ধৰণৰ অগ্ৰাসনৰ বিৰোধিতা কৰোঁ, সেয়া মিয়াৰ অগ্ৰাসনেই হওক বা সেয়া বহিৰাগতৰ অগ্ৰাসনেই হওক। উম, কিন্তু এই যিটো মিয়া খেদাৰ যিটো আন্দোলন বা যিটো ধৰণৰ কাৰোবাৰ বৰ্তমান আৰম্ভ হৈছে, এইটো এটা ৰাজনৈতিক কথা। উম, হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত কিছুমান নেতাই উম, এই ধৰণৰ এটা ইলেকশ্যনৰ সময়ত মানুহৰ মস্তিষ্কত মিয়া যে এটা শত্ৰু, তেওঁলোকক আমি খেদিব লাগে, এই ধৰণৰ এটা বস্তু ভৰাই দিব বিচাৰিছে। একে সমান্তৰালভাৱে আকৌ কিছুমান হিমন্ত বিশ্ব শৰ্মাৰে হাতৰ পুতলা, তেওঁলোকে আকৌ ইফালে পৰা বক্তব্য ৰাখিছে যে আমি শিৱসাগৰলৈকে আমি মুছলমান লৈ আহিম, মিয়া লৈ আহিম। উম, এই ধৰণৰ বক্তব্যৰ জৰিয়তে আচলতে সমাজখনক ভাগ ভাগ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ভোটটো যাতে পলাৰাইজ হয়, ভোটটো যাতে হিন্দু ভোটটো যাতে বিজেপিৰ পক্ষত কনচেনট্ৰেট হয়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু আমি জানো, আমাৰ বিশ্বাস, অসমৰ ৰাইজ, বিশেষকৈ শিৱসাগৰৰ ৰাইজ সচেতন, সজাগ। তেওঁলোকে এই ধৰণৰ কথাত কেতিয়াও ভুল নাযায়। তেওঁলোকে জানে যে অসমৰ প্ৰকৃত শত্ৰু কোন আৰু আমি শত্ৰুক কেনেকৈ আমি বাধা দিব লাগিব। চিতু বৰুৱা নামৰ এটা নাম শুনিছোঁ। চিঞৰি চিঞৰি কোৱা শুনো যে মিয়াক খেদিম, মিয়াক আমুক কৰিম, তামুক কৰিম। কাৰ সাহসত আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসত চিঞৰিছে, নে বিজেপি চৰকাৰ থকাৰ বাবে চিঞৰিছে? সেইটো আপোনালোকে তাত মানে শিৱসাগৰত গৈ মানুহৰ যদি খবৰ লয়, মানুহৰ ওচৰত যদি খবৰ লয়, উম, তেতিয়া আপোনালোকে গোটেই সঁচা কথাখিনি গম পাই যাব। উম, ইমান ডাঙৰ ডাঙৰ হোৰ্ডিং মানে লগাবলৈ ক'ত পইচা পাইছে, কোনে এইবিলাক স্পনচৰ কৰিছে, এইবিলাক অলপ খবৰ খাতি কৰিলেই তেওঁলোকে গম পাই যাব। উম,
আপুনি হোৰ্ডিং লগাই যদি ক'ৰবাত মিয়া খেদিম বুলি ভাবিছে উম। তেনেহ'লে সেইটো আৰু মানে কি ক'ব আপুনি কওক? সেইটোতো মানে হাঁহি উঠা কথা নহয় জানো? উম। কোনোবাই হোৰ্ডিং লগাই উম। মিয়া খেদিব পাৰিব নেকি? এই এছআৰ প্ৰসংগ ভোটাৰ তালিকাৰ কথা যিহেতু আহি আছে এইকেইটা দিনত খুব বেছি এটা চৰ্চিত, সেই এছআৰ প্ৰসংগক লৈ ৰাইজৰ দলো খুব সৰব হৈ আছে আৰু ৰাইজৰ দলে ইতিমধ্যে এই সন্দৰ্ভত বহুকেইটা বিস্ফোৰক তথ্য অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ দলৰ কৰ্মীসকলে দাঙি ধৰিছে, আমি সেয়া দেখিছোঁ। কি ক'ব? এছআৰটো হ'ল যে বিজেপি চৰকাৰৰ দিনত মানে তেওঁলোকক আকৌ এবাৰ শাসনলৈ আনিবৰ কাৰণে কৰা এটা কৌশল, এটা উম। ৰাজনৈতিক কৌশল। উম। আপোনালোকে চাওক, বিজেপি চৰকাৰৰ দিনত বিজেপি চৰকাৰ হিমন্ত যেতিয়া শাসনলৈ আহিলে, তাৰপিছত তেওঁ ইমানেই অন্যায় কৰিছে মানুহৰ লগত উম। যে এতিয়া তেওঁলোকে কনফিডেণ্টলি ক'ব পৰা অৱস্থাত নাই যে আমি গোটেই চিটবিলাক জিকিম, আমি বিজেপি আকৌ চৰকাৰ কৰিম। এতিয়া অৱস্থাটো এনেকুৱা, তেওঁলোকে ডিলিমিটেশ্যন কৰিলে। ডিলিমিটেশ্যন কৰি ভাবিলে যে আমি চিটবিলাক আমাৰ ধৰণে বনাই ল'ম আৰু তেতিয়া আমি আৰু মানে আমাৰ জয় জয়ময় অৱস্থা। তাৰপিছত এতিয়া দেখিলে যে নাই, এইটো কৰাৰ পাছতো মানে কামখিনি হোৱা নাই। তাৰপিছত তেওঁলোকে আৰম্ভ কৰিলে হিতাধিকাৰী ৰাজনীতি। গোটেই এফালৰ পৰা মানে ধাৰ লৈ 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 এতিয়ালৈকে 2 লাখ কোটি টকা তেওঁলোকে ধাৰ ল'লে। ধাৰ লৈ তেওঁলোকে মহিলাকো আঁচনি দিছে, কোনোবা সৰু মানে পঢ়ি থকা ল'ৰা ছোৱালীকো আঁচনি দিছে, বাবু আঁচনি, মইনা কিবা এইটো নিযুত মইনা আঁচনি, চাহ শ্ৰমিককো পইচা দিছে, 5,000 টকাকৈ পইচা দিছে। এতিয়া নিবনুৱা যিবিলাক ল'ৰা আছে তেওঁলোককো পইচা দিম বুলি কৈছে। মানে সকলো ফালে তেওঁলোকে পইচা পাতি বিলাই তেওঁলোকে এতিয়া মানে তাৰপিছতো তেওঁলোক আশ্বস্ত হ'ব পৰা নাই। তেওঁলোকে এতিয়াও ভাবি আছে যে আমি কিজানি ইলেকশ্যনটোত পৰাজয় বৰণ কৰিব লাগিব আৰু পৰাজয় বৰণ যাতে কৰিবলগীয়া নহয় তাৰ কাৰণে তেওঁলোকে এটা সূত্ৰ উলিয়াইছে। সূত্ৰটো হ'ল যে এছআৰ। এছআৰ মানে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন বা কোনোবা অচিনাকি মানুহৰ নাম ভৰাই দিয়াটো। এই গোটেই কামটো কৰিবৰ কাৰণে অশোক সিংঘাল, মন্ত্ৰী অশোক সিংঘালক দায়িত্ব দিছে যে 60টা সমষ্টিত, তাৰমানে ইলেকশ্যন জিকিবলৈ ধৰক লাগে 64টা সমষ্টি মানে চৰকাৰ কৰিবলৈ। তাৰে 60টা সমষ্টিত তেওঁলোকে এনেকুৱা সমষ্টি বাছি উলিয়াইছে যিকেইটা সমষ্টিত মুছলমানৰ ভোটটো বা খ্ৰীষ্টিয়ানৰ ভোটটো য'ত 10,000-ৰ পৰা 15,000 ভোট আছে, এই ভোটখিনি য'ত এটা ডিচাইডিং ফেক্টৰ হয়, এই ভোটখিনি তেওঁলোকে কাটি পেলোৱা, তাৰ পৰা যিমান পাৰি ভোট কাটাৰ তেওঁলোকে এটা কৌশল ৰচনা কৰিছে। এই কৌশলৰ মানে কৌশলটো আমি কেতিয়া গম পালো যে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনাখন সন্ধিয়া 8 বজাত অখিল গগৈ ডাঙৰীয়াই আৰু আমি এজন বিজেপিৰ নেতাক, এজন বিধায়কক আমি লগ কৰিবলৈ গৈছিলোঁ। তেওঁ আমাক মাতি পঠালে যে অলপ লগ কৰিবলৈ আহক, অলপ কথা পাতিব ৰাজনৈতিক কথা। তো কথাখিনি পাতি থাকোঁতে তেতিয়া তেওঁৰ মানে ক'লে যে মোৰ এটা ভিডিঅ' কনফাৰেন্স আছে, মই কনফাৰেন্সটো শুনিব লাগিব। আমি ক'লোঁ ঠিক আছে শুনি লওক, আমি আপোনাৰ লগতে বহি আছোঁ, আমি ভাত পানী খাম। তাৰপিছতে আমি দেখিলোঁ যে খুব ভয়ানকভাৱে বিজেপিৰ সভাপতিজনে কৈছে যে আমি 60টা সমষ্টিত অশোক সিংঘালক দায়িত্ব দিছোঁ ভোটৰ লিষ্টৰ পৰা নাম কাটিবৰ কাৰণে। আপোনালোকৰ ক'ত ক'ত নাম কাটিবলগীয়া আছে আপোনালোকে দিয়ক। এইটো আমি নিজ কাণেৰে শুনা পাইছোঁ। আৰু তাৰ পাছত আমি দেখিলোঁ যে কি ধৰণে আপোনালোক গোটেই অসমত যিবিলাক সমষ্টিত মই কোৱা ধৰণে 10,000-ৰ পৰা 15,000 মুছলমান ভোট আছে, সেই সমষ্টিবিলাকত কোনোবা আননোন মানুহৰ নামত তেওঁলোকে কমপ্লেইন দিয়া আৰম্ভ কৰিলে। এতিয়া এই কমপ্লেইনখিনি যে দিছে, ঠিক আছে, ইয়াতে যিখিনি তেওঁলোকে ক'ব যে আমাৰ কমপ্লেইন দিছে কি হ'ল, মানে যিসকলৰ বিৰুদ্ধে কমপ্লেইন দিছে তেওঁলোকে আহিলেই হ'ল, তেওঁলোক গৈছে। কিন্তু এনেকুৱা বহুত মানুহ আছে যিবিলাক মানুহে এতিয়া এই মানে আহি হাজিৰ হ'ব নোৱাৰে, শুনানিত আহি হাজিৰ হ'ব নোৱাৰে। ধৰক কোনোবা এজন শ্ৰমিক গৈ বেংগলোৰত কাম কৰি আছে, তেওঁ ইলেকশ্যনত ভোট দিবলৈ অহাৰ কথা। এতিয়া যদি তেওঁক মাতি পঠিয়াই তেতিয়া তেওঁতো আহিব নোৱাৰিব। এতিয়া আহিব নোৱাৰিলে কি হ'ব, তেওঁৰ নামটো কাটা যাব। তাৰপিছত যেতিয়া ইলেকশ্যন শেষ হ'ব, আকৌ যেতিয়া পিছত আকৌ প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া আকৌ তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। কিন্তু এই ইলেকশ্যনটোত যে তেওঁলোকে ভোট দিব নোৱাৰিলে, তাৰ ফলত বিজেপি চৰকাৰ এটা এডভান্টেজ পজিশ্যনলৈ গুচি যাব আৰু সেইকাৰণে তেওঁলোকে এই গোটেই এছআৰ কামটো কৰিব বিচাৰিছে। তেওঁলোকে আকৌ ইলেকশ্যন জিকাৰ কাৰণে এটা ৰণকৌশল প্ৰস্তুত কৰিছে। যিগৰাকী বিধায়কৰ ঘৰলৈ আপোনালোক গৈছিল, সেইগৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিব? কথাখিনি প্ৰায় মানে আগবাঢ়িছে, কিন্তু কথাটো হ'ল যে তেওঁক যিহেতু আমি আনিব লাগিব, জইন কৰাব বিচাৰিছোঁ, তেওঁৰ নিশ্চিতভাৱে চৰ্ত আছে যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁক টিকট দিব লাগিব। গতিকে তেওঁ আমি টিকটটো দিব যদি পাৰোঁ, কংগ্ৰেছৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে, যদি তেওঁক টিকটটো দিব পাৰোঁ নিশ্চিত হয়, তেনেহ'লে তেওঁ নিশ্চিতভাৱে যোগদান কৰিব, সেই কথাটো কনফাৰ্মেশ্যন দিছে। এতিয়া বিজেপিতে আছে? এতিয়া বিজেপিত আছে, হয়। আমি যিখিনি কথা পাতিলোঁ,
উচ্ছেদ প্ৰসংগত আৰু এটা প্ৰসংগ সুধোঁ মই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিখিনি কথা কৈছে যে উচ্ছেদ কৰা হ'বই, এনেকুৱা ধৰণৰ যিখিনি কথা, আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলত বা চৰ অঞ্চলসমূহত উচ্ছেদ কেনেদৰে হৈছে আমি দেখি আহিছোঁ বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা। কংগ্ৰেছে বহুৱালে, আমি উঠাই দিলোঁ, এনেকুৱা ধৰণৰ যিখিনি কথা, সেই উচ্ছেদক লৈ চৰকাৰৰ যিটো দৃষ্টিভংগী, ৰাইজৰ দলৰ সেই ক্ষেত্ৰত ক'বলগীয়া কি? উচ্ছেদৰ কথাটো হ'ল যে আহ, কিছু কিছু অঞ্চলত উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তা আছে, আমি হা। সেইটো অস্বীকাৰ কৰা নাই। উম, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো কৰিছে এইটো এটা হ'ল পলিটিকেল উচ্ছেদ, এইটো উম, ৰাজনৈতিক উচ্ছেদ। উম, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে তেওঁলোকে ৰাইজক দেখুৱাবৰ কাৰণে, উম, আমাৰ হিন্দু মানুহবিলাকক দেখুৱাবৰ কাৰণে উচ্ছেদটো তেওঁলোকে কৰে। তাৰপিছত এই উচ্ছেদটো কৰাৰ পিছত তেওঁলোকে আকৌ সেই ধৰ্মীয় সংখ্যালঘুসকলক বা যিবিলাকক উচ্ছেদ কৰিলে মিয়া বুলি, তেওঁলোক কিন্তু বাংলাদেশলৈকে খেতি নপঠিয়ায়। উম, তেওঁলোক বাংলাদেশলৈকে তেওঁলোকক খেতি নপঠায়। তাৰপিছত কি কৰে, কিছুদিন তেওঁলোকক ক'ৰবাত মানে ৰাখি আকৌ তেওঁলোকক সংস্থাপন দিয়ে, আকৌ পইচা পাতি তেওঁলোকক যদি ক্ষতিপূৰণ দিবলগীয়া হয় ক্ষতিপূৰণ দিয়ে। উম, এইটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ এটা ৰাজনীতি। উম, আৰু এই ৰাজনীতিৰ জৰিয়তে তেওঁ আহ, একো লাভ কৰা নাই, উম, ইয়াৰ জৰিয়তে লোকচান হৈ আছে। আজি যে এই ক্ষতিপূৰণবিলাক দি আছে মানুহবিলাকক, যাক উচ্ছেদ কৰিলে তাক ক্ষতিপূৰণ দিছে, এইটো কাৰ পইচাৰে দিছে? উম, এইটো আপুনি মই দিয়া টেক্সৰ পইচাৰেতো তেওঁলোকক ক্ষতিপূৰণ দিছে, হয়নে নহয়? উম, গতিকে যিখিনি জেগাত আচলতে উচ্ছেদ কৰিব নালাগে, যিখিনি জেগাত আমি মাটিটো দিব পাৰোঁ, সেইখিনি জেগাত তেওঁলোকক সংস্থাপন দিয়া দৰকাৰ, তেওঁলোকক মাটিটো দি দিয়া দৰকাৰ। উম, কিন্তু যিবিলাক জেগাত উচ্ছেদ কৰিবই লাগিব, কোনোবা বনাঞ্চলত বহি আছে, সেইখিনি উচ্ছেদ কৰিবই লাগিব, সেইটোতো আৰু মানে অস্বীকাৰ কৰি লাভ নাই, উম। হয়নে নহয়? কিন্তু যিখিনি ঠাইত সংস্থাপন, উচ্ছেদৰ লগে লগে সংস্থাপনৰ সংস্থাপন, সেই কথাটো যে সংস্থাপন দিব লাগিব। আৰু উম, কিছুমান জেগাত এনেকুৱা আছে যে আপোনাৰ মাটি বাৰী থকাৰ পাছতো মানে কাগজ পত্ৰ থকাৰ পাছতো উচ্ছেদ কৰিছে, উম, আৰু সেইবিলাকত গৈ আকৌ ক্ষতিপূৰণ দিবলগীয়া হৈছে। তো ইয়াৰ জৰিয়তে একো লাভ হোৱা নাই, ইয়াৰ জৰিয়তে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ লাভ হৈছে। তেওঁ মানুহক এখন চশমা পিন্ধাবলৈ সক্ষম হৈছে যে আমি মুছলমানৰ বিৰুদ্ধে আছো, আমি মুছলমানক উচ্ছেদ কৰি আছো, কষ্ট দি আছো, তাৰ বাহিৰে বেলেগ একো নাই। ঠিক আছে। আহ, আমি ৰাজনীতিৰ দুটামান কথা পাতোঁ, অনুষ্ঠানো শেষ কৰিম, কিন্তু তাৰ আগত দুটামান কথা যে নিৰ্বাচন আহি আছে, এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে নেকি? নাই নাই, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভবা নাই। উম, দলৰ হৈ কাম কৰিম। দলে যি দায়িত্ব দিয়ে সেই কামখিনি আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। উম, এইবাৰ আমাৰ এটা টাৰ্গেট আছে যে আমি যিকোনো প্ৰকাৰে আমাৰ 4জন বিধায়ক, ন্যূনতম 4জন বিধায়ক আমি জয়ী কৰাব লাগিব। উম, আমি 6% ভোট ল'ব লাগিব। পাৰ্টিটোক আমি ৰিকগনাইজ কৰিব লাগিব। আৰু এইটো আমাৰ ন্যূনতম এটা আমাৰ মানে দায়িত্ব। কিন্তু আমি চেষ্টা চলাইছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰক আমি ওফৰাই উম, আমি কংগ্ৰেছৰ নেতৃত্বত আমাৰ এখন চৰকাৰ গঠন কৰিবৰ কাৰণে উম, আমি যি ধৰণে কাম কৰিব লাগে, উম। সেই কামখিনি কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। শিক্ষিত ব্যক্তি ৰাজনীতিলৈ আহিব লাগে আৰু শিক্ষিত যুৱচাম ৰাজনীতিলৈ আহিব লাগে। ডক্টৰ জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিলে, আৰু এতিয়া বিষয় এইটোৱেই যে ডক্টৰ জ্ঞানশ্ৰী বৰাই সহকাৰী অধ্যাপিকাৰ পদ এৰি, সহকাৰী অধ্যাপিকাৰ চাকৰি এৰি ৰাইজৰ দললৈ আহিলে, ৰাজনীতিলৈ আহিলে। এই বিষয়টোক কেনেদৰে আদৰণি জনাব? আমি জ্ঞানশ্ৰী বৰাক আদৰণি জনাইছোঁ। জ্ঞানশ্ৰী বৰা বুলিয়ে নহয়, আমাৰ দলত আপোনালোকে ভালকৈ যদি খবৰ কৰি দেখিব যে বহুত আমাৰ শিক্ষিত যুৱক যুৱতী আমাৰ দললৈ আহিছে, উম, এটা নতুন সপোন লৈ আহিছে। উম, তেওঁলোকে তথাকথিত এটা মানে শ্বৰ্টকাট লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ অহা নাই। উম, আজি জ্ঞানশ্ৰী বৰাই যদি ইচ্ছা কৰিলেহেঁতেন, তাই আজি চাকৰিটো খুব শান্তিৰে কৰি থাকিব পাৰিলেহেঁতেন, ভাল ভাল দৰমহা পালেহেঁতেন। বা তেখেতে যদি কোনোবা শাসকীয় দল এটালৈও যদি গ'লহেঁতেন, তেখেতক নিশ্চিতভাৱে আঁকোৱালি লৈ তেওঁক আগস্থান দিলেহেঁতেন। কিন্তু জ্ঞানশ্ৰী বৰাই সেই শ্বৰ্টকাটটো লোৱা নাই। তাই কষ্ট কৰিবলৈ আহিছে। তাই জানে যে এই যিটো মানে তেওঁৰ খোজ, এই যিটো পদক্ষেপ, এই পদক্ষেপত যথেষ্ট কষ্ট আছে। আজি আমি এ, শূন্যতে আছোঁ বুলি আপুনি ক'লেও বেয়া কোৱা নহয়। শূন্যৰ পৰা আমি দলটোক আগুৱাই লৈ যাব লাগিব। আৰু আগুৱাই লৈ গৈ আমাৰ যি সপোন, এই সপোনৰ অসমখন আমি বনাব লাগিব। উম। আৰু সেই সপোনৰ অসমখন বনাবৰ কাৰণে জ্ঞানশ্ৰী বৰাই যি ত্যাগ কৰিবলৈ আহিছে, আমি জ্ঞানশ্ৰী বৰাক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু জ্ঞানশ্ৰী বৰাক আমি সদায় আমি লগত লৈ, তাইক লৈ আমি গৌৰৱান্বিত, আৰু তাইক আমি আগুৱাই লৈ গৈ আমাৰ অসমখনক আমি কেনেকৈ আমি ভালকৈ বনাব পাৰোঁ, তাৰ কাৰণে আমি পৰিকল্পনা কৰিম। 2021-ত অখিল গগৈয়ে শিৱসাগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জেলৰ পৰাই নিৰ্বাচন খেলিছিল। এইবাৰ জেলৰ পৰা নহয়, এইবাৰ শিৱসাগৰত যথেষ্টখিনি কামো কৰিছে। হয়। কিন্তু তাৰ মাজতে বিজেপিয়ে কৈ আছে যে এইবাৰ শিৱসাগৰ আমি দখল কৰিম।
কালিতো হিমন্ত বিশ্ব শৰ্মাই এইটো মোটামুটি চাৰেণ্ডাৰ কৰিয়ে আহিলে যে বিজেপি তাতে হাৰিব বুলি। আপুনি নিশ্চিতভাৱে বাইটটো চাগে চাইছে, তেওঁ কৈছে যে বিজেপি ইয়াতে আমাৰ ইমান কেণ্ডিডেট আছে, সেইকাৰণে আমি এইটো ছিটটো হেৰুৱাম বুলি কৈছে তেওঁ। উম, আল্টিমেটলি সেইটো ছিট এই কথাটো চিয়'ৰ যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া জিকিব। উম, শিৱসাগৰ ৰাইজৰ ওপৰত আমাৰ খুব বিশ্বাস আছে। উম, শিৱসাগৰ ৰাইজে অখিল গগৈক জেলত থাকোঁতেই যি মৰম দেখুৱাইছে, তাৰপিছত জেলৰ পৰা ওলাই অহাৰ পিছত এতিয়া শিৱসাগৰ যথেষ্ট কাম কৰিছে। উম, আজি ৰংঘৰ প্ৰকল্পই হওক বা আজি গোটেই ৰাস্তাবিলাক তেওঁ বনাবৰ কাৰণে কষ্ট কৰিছে। বিৰোধী দলৰ এজন বিধায়ক হৈ যিখিনি তেওঁ কষ্ট কৰিছে, যিখিনি কাম কৰিছে, সেইটো শিৱসাগৰ ৰাইজে দেখিছে। আৰু শিৱসাগৰ ৰাইজে এই কথাটোও জানে যে বিধানসভাত এটা গৰজি থাকিবলৈ, উম, এনি টাইম চৰকাৰে যদি নাথাকেও, উম, বিৰোধীৰ হৈ গৰজি থাকিবলৈ এজন মানুহ লাগিব। সেই মানুহজন অখিল গগৈ, আৰু সেই মানুহজনক কোনো পধ্যেই শিৱসাগৰ ৰাইজে হৰুৱাব নোখোজে। উম। আমি জানো যে শিৱসাগৰ ৰাইজে এইবাৰো অলেখ সংখ্যক ভোটত অখিল গগৈ ডাঙৰীয়াক জয়ী কৰি আনিব। অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অনুষ্ঠানটো সামৰিম। আকৌ আমি কেতিয়াবা লগ পাম, হয়। কিছু কথা ৰাজনীতিৰ পাতিম। তাৰ সমান্তৰালভাৱে বহু এনে জ্বলন্ত সমস্যা আছে যিবোৰক সমাধান কৰা, যিবোৰৰ ক্ষেত্ৰত দাবী উত্থাপন কৰাটো দায়িত্ব। আৰু তেনেকুৱা বিৰোধী দল, যিসমূহ বিৰোধী দলে সেই চৰকাৰৰ আগত বিষয়টো উপস্থাপন কৰিব পাৰে, তাৰ ভিতৰত ৰাইজৰ দল অন্যতম। আৰু আপোনাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইটোৱে বিচাৰিম যে নিৰ্বাচনত, বিধানসভা নিৰ্বাচনৰ আগত আমি আকৌ এদিন কথা পাতিম। চিয়'ৰ, চিয়'ৰ। ধন্যবাদ। ধন্যবাদ।